নমস্কাৰ মই দেৱজানী মোৰ অন্য এটা সৰু ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম কালি কলেজ শেষ কৰিয়েই কোনোদিন নিজৰ কামত নোযোৱা এঠাইলৈ গৈছিলো দেই মানে পাৰ্লাৰলৈ লোকেশ্যনটো কৈ দিওঁ ৰ'ব সোণাপুৰ পথত থকা বিউটি হাব নামৰ পাৰ্লাৰখনলৈ গৈছিলো মাহে মাহে থ্ৰেডিং স্পা এইবোৰ কিবা কিবি কৰিবলৈ মই জীৱনত পাৰ্লাৰ গৈ পোৱা নাই কিন্তু এইবাৰ লগৰবোৰৰ গালি খাই বৈ ভাবিলো অকণমান নিজৰ লুকটো চেঞ্জ কৰোঁ চ' ফৰ দি ফাৰ্ষ্ট টাইম মই নিজৰ কামত পাৰ্লাৰ মই গৈছিলো হেয়াৰ কালাৰ কৰিবলৈ পৰিস্মিতাই ক'লে তাৰ আগতে অকণমান মই চুলিখিনি মিলাই দিওঁ বুলি আমাৰ এই আকৌ আনপ্ৰফেচনেল বাৰ্বাৰ যে আৰু পাৰ্লাৰখন কাৰ জানেনে আমাৰ ঘৰৰ ওচৰৰ ভাৰতী বাৰ আপোনালোকৰ যদি কিবা কৰিব লগা থাকে তালে যাব পাৰে এণ্ড টু বি অনেষ্ট বাৰ চাৰ্ভিচ বিৰাট ভাল পৰিস্মিতাই মানে অকণমান মিলাও বুলি কৈ বহুতখিনিয়ে মিলাই দিলে বাৰু মানে ময়ে ক'লো কিন্তু মই হেয়াৰ কাটটোৰ লগত ফুল্লি ছেটিছফাইড ইমানখিনি চুলি কাটি পেলোৱাৰ কাৰণে মনটো অকণমান বেয়াও লাগিছে কিন্তু যেতিয়া আইনাখনত চাইছো তাই যে ইমান ধুনীয়াকে কাটি দিলে সেইকাৰণে নিজক চাই কিবা এটা ভাল লাগিছে বাৰু তোমাৰ ভৱিষ্যত মই দেখিলো এজনী ভাল হেয়াৰ ষ্টাইলিষ্ট হোৱা তাৰ পাছত বাইদেউ ঘৰলৈ গ'ল সময়ো হৈছিলে যে আৰু আমাৰ মিনু বাইদেউও কাটিলে দেই চুলি কালাৰ কৰি আধা ঘণ্টামানৰ পাছত ভাইটি মেমক ধুনীয়াকে ৱাছ কৰি দিলে এটা কথা গম পাইনে চুলি কটাৰ প্লেনিং নাছিলে নহয় যাওঁতে ঘৰলৈ গৈ পোৱাৰ পাছত যে মায়ে কলিজা খাব সেই কথাটোত মই চিয়ৰ জীৱনত থ্ৰেডিং পৰ্যন্ত কৰি পোৱা মিনু আৰু শিল্পী যে মোক কিমান কামোৰ দিয়ে থ্ৰেডিঙৰ কাৰণে মাম্পি আৰু পৰিস্মিতাই আকৌ হেয়াৰ ষ্টাইলৰ কাৰণে এণ্ড দিছ ইজ মাই ফাইনেল লুক সকলোৰে অপিনিয়নছ লৈ মেলি আচ্ছা এতিয়া দেৱজানীক অকণমান বেলেগ লাগিছে নে বাৰু ভিডিঅ'ত কালাৰটো ইমান ধৰিব পৰা নাই কিন্তু এই হেয়াৰ কাটটোৰ লগত আৰু এই হেয়াৰ কালাৰটোৰ লগত মই হেপী আৰু এয়া আজি কলেজ যাওঁতে অকণমান দেৰি হ'ল ধুনীয়াকে এটা ক্লাছ মিছ কৰি মেলি 11 বজাত গৈ পাইছো তাৰ পাছত কণ্টিনিউৱাছলি দুটা ক্লাছ কৰি মেলি আহি ৰাইজৰ লগত অকণমান এতিয়া অকণমান ধৰিব পাৰিছে ন হেয়াৰ কালাৰ আৰু কি জানেনে মায়ে একো নকলে হেয়াৰ কালাৰটোৰ কাৰণে বাৰু যেনে তেনে এগ্ৰি কৰি মেলিয়ে গৈছিলো অ'কে আমাৰ ইহঁতবোৰৰ কৰ্মকাণ্ডবোৰ শুনিব দেই আমি এনে কিহৰ ক্লাছ কৰি আহিলো এতিয়া আৰু এতিয়া তুমি কি কৰি আছা এয়াই আমাৰ মেচুৰিটি বাৰু এতিয়ালৈ এয়াই আগন্তুক ভিডিঅ'ত পুনৰ দেখা পাম ধন্যবাদ